নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় ভাগৰ দ্বিতীয় অধ্যায় জীৱৰ শ্বাস-প্ৰশ্বাস পাঠটিৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰী সকল আমি জীৱৰ শ্বাস-প্ৰশ্বাসৰ বিষয়ে শিকিবলৈ লওঁ তোমালোকৰ ঘৰলৈ ককা আইতা আহিলে তোমালোকে কি কৰা দূৰৰ পৰা যদি দেখা পোৱা তোমালোকে খুব দৌৰি যোৱা হয় নে নহয় বা তোমালোকে বাছ আস্থানৰ পৰা তোমালোকৰ ককা আইতাক যদি আনিবলৈ যোৱা তোমালোকে দৌৰি দৌৰি যোৱা কাৰণ তোমালোকে ককা আইতাক খুব ভাল পোৱা সেই যে তোমালোকে খুব দৌৰাৰ ফলত তোমালোকৰ উশাহটো কি হৈ যায় ছাত্ৰ-ছাত্ৰী সকল তেতিয়া তোমালোকে খুব ঘন ঘনকৈ উশাহ লোৱা হয়নে ছাত্ৰ-ছাত্ৰী সকল এইটো কিয় হয় তোমালোকে ফুপাবলৈ ধৰা হয়নে গতিকে আজি আমি এই ক্লাছত এই বিষয়ে শিকিম কিয় আমি ঘন ঘনকৈ উশাহ লব লগা হয় সোৱা ছাত্ৰ-ছাত্ৰী সকল আমি কিয় শ্বাস লওঁ আমি কিয় শ্বাস লওঁ জানানে আমি শক্তি পাবৰ কাৰণে শ্বাস লওঁ আহা তোমালোকৰ আগত এখন চিত্ৰ দেখুৱা হৈছে দৌৰিলে মানুহৰ উশাহ নিশাহ বেছি হয় দেখিছানে দৌৰাৰ লগে লগে মানুহৰ কি হৈ যায় উশাহ নিশাহ ঘনকৈ লব লগা হয় সোৱা কোষ সকলো জীৱৰ ভিতৰত আটাইতকৈ সৰু গাঁথনিগত আৰু কাৰ্যকৰী একক কোষ হৈছে জীৱদেহ গঠনৰ ক্ষুদ্ৰতম একক তোমালোকে মনত ৰাখিবা কোষ হৈছে জীৱদেহ গঠনৰ আটাইতকৈ ক্ষুদ্ৰতম একক হয়নে মানুহ বহু কোষী জীৱ মানুহ বহু কোষেৰে গঠিত আৰু কোষ হৈছে জীৱৰ গঠনৰ মৌলিক একক ক্ষুদ্ৰতম একক সকলো জীৱৰ ভিতৰত আটাইতকৈ সৰু গাঁথনিগত আৰু কাৰ্যকৰী এককক কি বুলি কোৱা হয় কোষ বুলি কোৱা হয় সোৱা কোষবোৰক শক্তিৰ প্ৰয়োজন হয় দেখিছানে কোষবিলাকত কিহৰ প্ৰয়োজন হয় শক্তিৰ প্ৰয়োজন হয় আৰু আমি এই শক্তি পাবৰ কাৰণে আমি কি কৰিব লাগে আমি শ্বাস প্ৰশ্বাস লব লাগে দেখিছানে আমাৰ বৃদ্ধিৰ কাৰণে প্ৰজননৰ কাৰণে মেৰামতিৰ কাৰণে পুষ্টিৰ কাৰণে নিষ্কাশনৰ কাৰণে আৰু পৰিবহনৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হয় শক্তিৰ প্ৰয়োজন হয় গতিকে কোষবিলাকক কিহৰ প্ৰয়োজন হয় ছাত্ৰ-ছাত্ৰীসকল শক্তিৰ প্ৰয়োজন হয় আৰু আমি এই শক্তি কৰ পৰা পাওঁ আমি খোৱা খাদ্যৰ উপাদান বিলাকৰ পৰা আমি এই শক্তি আহৰণ কৰো সোৱা আহাৰত শক্তি সঞ্চিত হৈ থাকে আৰু শ্বসনৰ সময়ত কি হৈ যায় জানানে এই শক্তি মুকলি হয় গতিকে খাদ্যৰ উপাদান বিলাক কি কি ছাত্ৰ-ছাত্ৰী সকল মনত পেলোৱা তোমালোকে কাৰ্বহাইড্ৰেট প্ৰটিন ভিটামিন খনিজ লৱণ আহজাতীয় খাদ্য আৰু পানী এই সকলো বিলাক উপাদান সমৃদ্ধ যি আমি যি সুষম আহাৰ গ্ৰহণ কৰো সেই আহাৰতে কি সঞ্চিত হৈ থাকে শক্তি সঞ্চিত হৈ থাকে আৰু শ্বসনৰ সময়ত সেই শক্তি কি হৈ যায় ছাত্ৰ-ছাত্ৰী সকল সেই শক্তি মুকলি হৈ যায় সোৱা হে সকলো জীৱই খাদ্যৰ পৰা শক্তি পাবৰ বাবে শ্বাস লয় এতিয়া বুজি পাইছানে ছাত্ৰ-ছাত্ৰী সকল সকলো জীৱই খাদ্যৰ পৰা কি পাবৰ কাৰণে খাদ্যৰ পৰা শক্তি পাবৰ কাৰণে কি লব লগা হয় শ্বাস লব লগা হয় দেখিছানে ইয়া তোমালোকৰ আগত ধুনীয়াকৈ খাদ্যৰ চিত্ৰ দেখুওৱা হৈছে দেখিছানে মানুহে খাদ্যৰ পৰা কি আহৰণ কৰিছে বিভিন্ন শক্তি আহৰণ কৰিছে এবাৰ সোৱা কোষীয় শ্বসন মানেনো কি সোৱা যিটো প্ৰক্ৰিয়াৰ দ্বাৰা কোষত থকা খাদ্যবস্তু ভাঙি শক্তি নিৰ্গত হয় যি প্ৰক্ৰিয়াৰ দ্বাৰা কোষত থকা খাদ্যবস্তু ভাঙি শক্তি নিৰ্গত হয় তাকে কি বুলি কোৱা হয় কোষীয় শ্বসন বুলি কোৱা হয় সকলো জীৱৰ কোষীয় শ্বসন সম্পন্ন হয় দেখিছানে সকলো জীৱৰ কি হয় কোষীয় শ্বসন সম্পন্ন হয় আৰু আমাৰ মানুহৰ ক্ষেত্ৰত এই কোষীয় শ্বসন ক'ত সম্পন্ন হয় জানানে মাইট্ৰকন্ড্ৰিয়াত কি হয় সম্পন্ন হয় শ্বাস প্ৰশ্বাসৰ প্ৰকাৰ এবাৰ শ্বাস প্ৰশ্বাসৰ প্ৰকাৰ দুটা ভাগত ভগোৱা হৈছে কি কি ভাগ দুটা বায়বীয় শ্বসন আৰু অবায়বীয় শ্বসন এই বায়বীয় শ্বসন কি জানানে অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় আৰু যি অবায়বীয় শ্বসন হি অক্সিজেনৰ অনুপস্থিতিত কি হয় সংঘটিত হয় বায়বীয় শ্বসনক সবাত শ্বসন বুলিও কোৱা হয় আৰু অবায়বীয় শ্বসনক অবাত শ্বসন বুলিও কোৱা হয় গতিকে বায়বীয় শ্বসনক কি বুলি কবা ছাত্ৰ-ছাত্ৰী সকল সবাত শ্বসন বুলিও কবা আৰু অবায়বীয় শ্বসনক কি বুলি কবা
অবাত শ্বসন বুলিও কোৱা হয় চোৱা কোষত অক্সিজেনৰ দ্বাৰা খাদ্য বস্তু ভাঙি খাদ্য বস্তু গ্লুকোজ হয় নে নহয় গ্লুকোজ ভাঙি কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াক কি বুলি কোৱা হয় বায়বীয় শ্বসন বা সবাত শ্বসন বুলি কোৱা হয় দেখিছানে কোষত খাদ্য বস্তু কাৰ্বহাইড্ৰেট জটিল উপাদান হয় নে নহয় খাদ্যৰ জটিল উপাদান কি উপাদানলৈ বিভক্ত হ'ব সৰল উপাদানলৈ বিভক্ত হ'ব আৰু সৰল উপাদান হৈছে গ্লুকোজ খাদ্য বস্তু গ্লুকোজ কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ কি হৈ যায় পৰিৱৰ্তন হয় আৰু এই প্ৰক্ৰিয়াকে কি বুলি কোৱা হয় সবাত শ্বসন বুলি কোৱা হয় আৰু অবাত শ্বসনত কি হয় জানানে অক্সিজেনৰ ব্যৱহাৰ নহয় অক্সিজেন ব্যৱহাৰ নকৰাকৈও খাদ্য বস্তুবোৰৰ কি হ'ব পাৰে ভাঙন হ'ব পাৰে খাদ্য বস্তুবোৰৰ ভাঙন অক্সিজেনৰ অনুপস্থিতিটো হ'ব পাৰে দেখিছানে ছাত্ৰ ছাত্ৰীসকল অক্সিজেনৰ অনুপস্থিতি অক্সিজেন ব্যৱহাৰ নোহোৱাকৈ অক্সিজেন অনুপস্থিত হৈ থাকে আৰু বায়বীয় শ্বসনৰ সবাত শ্বসনত অক্সিজেন কি হৈ থাকে উপস্থিত হৈ থাকে গতিকে পৰীক্ষাত যদি তোমালোকৰ প্ৰশ্ন আহে সবাত শ্বসন আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য লিখা তেতিয়া তোমালোকে ধুনীয়াকৈ এনেদৰে লিখিব পাৰিবা সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় আৰু অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় চোৱা সবাত বা বায়বীয় অক্সিজেন ব্যৱহাৰ কৰি যেতিয়া গ্লুকোজ ভাঙে তেতিয়া তাক কি বুলি কোৱা হয় সবাত বা বায়বীয় শ্বসন বুলি কোৱা হয় ইংৰাজীত কোৱা হয় এৰবিক ৰেসপিৰেচন দেখিছানে এৰবিক ৰেসপিৰেচন বুলি কোৱা হয় আৰু বিক্ৰিয়াটো চোৱা গ্লুকোজ অক্সিজেন ব্যৱহাৰ কৰি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হৈছে দেখিছানে গ্লুকোজ অক্সিজেন ব্যৱহাৰ কৰি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হৈছে দেখিছানে ছাত্ৰ ছাত্ৰীসকল গ্লুকোজ অক্সিজেন ব্যৱহাৰ কৰি গ্লুকোজ কিহৰ উপস্থিতিত অক্সিজেন ব্যৱহাৰ কৰি কি প্ৰস্তুত হৈছে কাৰ্বন ডাই অক্সাইড পানী আৰু লগতে কি সৃষ্টি হৈছে শক্তিৰ সৃষ্টি হৈছে দেখিছানে এই শ্বসনক কি বুলি কোৱা হয় সবাত শ্বসন বুলি কোৱা হয় দেখিছা সবাত শ্বসন বুলি কোৱা হয় চোৱা কি সোমাই যায় দেখিছানে কি সোমাই গৈছে অক্সিজেন বায়ু সোমাই গৈছে দেখিছানে ছাত্ৰ ছাত্ৰীসকল অক্সিজেন বায়ু সোমাই গৈছে দেখিছানে গ্লুকোজ হয় নে নহয় খাদ্য বস্তুৰ ভাঙন হৈছে চোৱা আৰু কি ওলাই গৈছে কাৰ্বন ডাই অক্সাইড আমি নিশাহত কি গেছ এৰি দিও কাৰ্বন ডাই অক্সাইড গেছ এৰি দিও চোৱা শক্তি যি আমাৰ শৰীৰক কি কৰে চলাচল কৰি ৰাখে আমি শক্তিৰ সহায়তে কি কৰিব পাৰো জানানে চলাচল কৰিব পাৰো আমাৰ যদি দেহত শক্তি নাথাকে তেনেহলে আমি নিজকে কি অনুভৱ কৰিম আমি নিজকে দুৰ্বল অনুভৱ কৰিম দেখিছানে আৰু কি ওলাই গৈছে পানী ওলাই গৈছে আৰু কি নিৰ্গত হৈছে শক্তিৰ উৎপন্ন হৈছে শক্তি নিৰ্গত হৈছে এবাৰ চাও আহা অবায়বীয় শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় ইয়াকে অবাত বা অবায়বীয় শ্বসন বুলিও কোৱা হয় দেখিছানে অবাত বা অবায়বীয় শ্বসন যাক ইংৰাজীত এনএৰবিক ৰেসপিৰেচন বুলি কোৱা হয় অবায়বীয় শ্বসন কি হয় জানানে ইষ্টৰ দৰে ভেঁকুৰৰ দেহত সংঘটিত হয় চোৱা ইষ্টৰ দৰে কিছুমান জীৱ বায়ুৰ অবিহনেও জীয়াই থাকিব পাৰে দেখিছা ইষ্টৰ দৰে কিছুমান জীৱ বায়ুৰ অবিহনেও জীয়াই থাকিব পাৰে চোৱা ইষ্টৰ কোষত কি হয় জানানে গ্লুকোজ অক্সিজেন ব্যৱহাৰ নকৰাকৈ এলকহল কাৰ্বন ডাই অক্সাইড আৰু পানী আৰু শক্তিৰ উৎপন্ন হয় দেখিছানে গ্লুকোজ অক্সিজেন ব্যৱহাৰ নকৰাকৈ অক্সিজেনৰ অনুপস্থিতিত কি প্ৰস্তুত হয় এলকহল কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তিৰ উৎপন্ন হয় দেখিছা গ্লুকোজ কি হ'ব অক্সিজেনৰ অনুপস্থিতিত অক্সিজেন ব্যৱহাৰ নকৰাকৈ অক্সিজেনৰ অনুপস্থিতিত কি উৎপন্ন হ'ব এলকহল হয় নে নহয় ইথাইল এলকহল কাৰ্বন ডাই অক্সাইড পানী আৰু লগতে কি উৎপন্ন হ'ব ছাত্ৰ ছাত্ৰীসকল শক্তি উৎপন্ন হ'ব এই যে অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় এনেকুৱা শ্বসনক কি বুলি কোৱা হয় জানানে অবাত বা অবায়বীয় শ্বসন বুলি কোৱা হয় অবাত বা অবায়বীয় শ্বসন বুলি কোৱা হয়
সো যেতিয়া সাময়িকভাৱে অক্সিজেনৰ অভাৱ হয় তেতিয়া আমাৰ পেশী কোষবোৰেও অবায়বীয়ভাৱে শ্বাস ল'ব পাৰে কম সময়ৰ বাবে দেখিছানে যেতিয়া আমি খুব দৌৰো তেতিয়া আমাৰ কি হয় জানানে অক্সিজেনৰ অভাৱ হয় তেতিয়া সেইখিনি সময়টো কি কৰিব পাৰে জানানে অবায়বীয়ভাৱে আমি কি কৰিব পাৰো শ্বাস ল'ব পাৰো সো দেখিছা এই শাৰীৰিক কাৰ্যকলাপত শক্তিৰ কি হয় অধিক চাহিদাৰ প্ৰয়োজন হয় দেখিছানে খুব সাইকেল চলাইছে দৌৰিছে বিভিন্ন এক্সাৰসাইজ কৰিছে এইখিনি সময়ত আমাৰ শৰীৰত অধিক শক্তিৰ প্ৰয়োজন হয় দেখিছানে গ্লুকোজ পেশীত অক্সিজেনৰ অনুপস্থিতিত তেতিয়া এবিধ এসিডৰ উৎপন্ন হয় কি এসিড জানানে ছাত্ৰ-ছাত্ৰীসকল ল্যাকটিক এসিডৰ উৎপন্ন হয় দেখিছানে ল্যাকটিক এসিড উৎপন্ন হয় আৰু লগতে কি সৃষ্টি হয় শক্তিৰ সৃষ্টি হয় সো পেশী হিৰামৰি কেতিয়াবা তোমালোকৰ পেশী হিৰামৰি মাৰি ধৰ লাগে নে কিবা ক্ৰ্যাম্প নিচিনা হয় নে তোমালোকৰ নিশ্চয় হয় হেতু কিয় হয় জানানে গধুৰ ব্যায়ামৰ পিছত আমাৰ পেশীৰ কি হয় জানানে অলপ হিৰামৰি মাৰি ধৰে যেতিয়া কোনো ব্যক্তিয়ে খুব দৌৰে বা গধুৰ ব্যায়াম কৰে তেতিয়া কিছু সময়ৰ পিছতে আমাৰ পেশীসমূহ কি হয় হিৰামৰি মাৰি ধৰে এটো কিয় হয় জানানে পেশী কোষবোৰে যেতিয়া অবায়বীয়ভাৱে শ্বাস প্ৰশ্বাস লয় তেতিয়া ই ল্যাকটিক এসিড উৎপন্ন কৰে দেখিছানে অবায়বীয়ভাৱে মানে অক্সিজেনৰ অনুপস্থিতিত যেতিয়া উশাহ নিশাহ লয় তেতিয়া কি হয় জানানে ল্যাকটিক এসিড উৎপন্ন হয় ইয়াৰ জমা হোৱাৰ ফলতে হিৰামৰি মাৰি ধৰে দেখিছানে গ্লুকোজৰ তেতিয়া আংশিকভাৱে যেতিয়া ভাঙন হয় তেতিয়া কি উৎপন্ন হয় ল্যাকটিক এসিড উৎপন্ন হয় আৰু এই যে পেশীসমূহত যে ল্যাকটিক এসিড জমা হয় এই ল্যাকটিক এসিড জমা হোৱাৰ কাৰণে আমাৰ পেশীসমূহৰ মাজতে কি ধৰে দেখিছানে হিৰামৰি মাৰি ধৰে দেখিছানে ল্যাকটিক এসিড উৎপন্নৰ ফলতে আমাৰ পেশীসমূহৰ কি হয় হিৰামৰি মাৰি ধৰে এবাৰ চোৱা গৰম পানীত গা ধোৱা বা মালিশ কৰিলে যেতিয়া আমাৰ হিৰামৰি মাৰি ধৰে তেতিয়া গৰম পানীত গা ধুলে বা ভালদৰে খুব ভালদৰে যদি মালিশ কৰা হয় তেতিয়াহে আমি কি পাওঁ সকাহ পাওঁ চোৱা গৰম পানীত গা ধোৱা বা মালিশ কৰিলে তেজৰ সঞ্চালন উন্নত হয় যেতিয়া গৰম পানীত গা ধোৱা হয় বা মালিশ কৰা হয় তেতিয়া তেজৰ সঞ্চালন কি হ'বলৈ ধৰে দ্ৰুত হ'বলৈ ধৰে উন্নত হ'বলৈ ধৰে আৰু হিৰামৰি ধৰাৰ পৰা কি হয় ৰক্ষা পোৱা যায় পেশী কোষলৈ তেতিয়া কিহৰ যোগান বাঢ়ি যায় জানানে অক্সিজেনৰ যোগান বাঢ়ি যায় গতিকে হিৰামৰি মাৰি ধৰাৰ নাইকিয়া কৰিবলৈ হলে কি কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকল গৰম পানীৰে গা ধোৱা বা ভালদৰে মালিশ কৰিব লাগিব দেখিছা ফলত তেতিয়া কি হ'ব জানানে সম্পূৰ্ণ বিভাজন হ'ব কাৰণ গ্লুকোজৰ আংশিক বিভাজনৰ ফলত কি উৎপন্ন হয় ল্যাকটিক এসিড উৎপন্ন হয় আৰু এই ল্যাকটিক এসিড উৎপন্ন হোৱাৰ কাৰণে পেশীসমূহত কি হয় হিৰামৰি মাৰি ধৰে গৰম পানীৰে গা ধোৱা বা ভালদৰে মালিশ কৰাৰ ফলত কি হয় জানানে তেজৰ সঞ্চালনটো উন্নত হ'বলৈ ধৰে ভাল হ'বলৈ ধৰে ফলত পেশীসমূহলৈ কিহৰ যোগান আহি পৰে অক্সিজেনৰ যোগান আহি পৰে বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা ল্যাকটিক এসিড সম্পূৰ্ণ বিভাজন হয় ফলত কি হয় কাৰ্বন ডাই অক্সাইড আৰু পানীৰ উৎপন্ন হয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি চাও আহা উশাহ নিশাহ মানে হল শ্বাস অংগৰ ৰেসপিৰেটৰি অৰ্গানৰ দ্বাৰা অক্সিজেন যুক্ত বায়ু ভিতৰলৈ নিয়া আৰু কাৰ্বন ডাই অক্সাইড যুক্ত বায়ু বাহিৰ কৰি দিয়া উশাহ নিশাহ মানে কি ছাত্ৰ-ছাত্ৰীসকল অক্সিজেন যুক্ত বায়ু ভিতৰলৈ নিয়া আৰু কাৰ্বন ডাই অক্সাইড যুক্ত বায়ু বাহিৰলৈ উলিয়াই দিয়া বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল সেই প্ৰক্ৰিয়াকে আমি কি বুলি কৈছো উশাহ নিশাহ লোৱা বুলি কৈছো এতিয়া চোৱা অক্সিজেন যুক্ত বায়ু শৰীৰৰ ভিতৰলৈ নিয়াকে উশাহ লোৱা বুলি কোৱা হয় আৰু কাৰ্বন ডাই অক্সাইড যুক্ত বায়ু বাহিৰ কৰি দিয়াকে কি বুলি কোৱা হৈছে নিশাহ লোৱা বুলি কোৱা হৈছে দেখিছানে আমি উশাহত কি গেছ গ্ৰহণ কৰো অক্সিজেন গেছ গ্ৰহণ কৰো হয় নে নহয় আৰু নিশাহত আমি কি গেছ উলিয়াই দিও কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত কৰো বা উলিয়াই দিও এবাৰ চোৱা উশাহ নিশাহৰ হাৰ এজন ব্যক্তিয়ে 1 মিনিটত যিমানবাৰ উশাহ নিশাহ লয় এজন ব্যক্তিয়ে 1 মিনিটত যিমানবাৰ উশাহ নিশাহ লয় তাকে কি বুলি কোৱা হয় উশাহ নিশাহৰ হাৰ বুলি কোৱা হয় দেখিছানে এজন ব্যক্তিয়ে 1 মিনিটত যিমানবাৰ উশাহ নিশাহ লয় তাকে উশাহ নিশাহৰ হাৰ বুলি কোৱা হয় স্বাভাৱিক মানুহে প্ৰতি মিনিটত কিমান লয় 15 পৰা 18 বাৰ
উশাহ নিশাহ লয় দেখিছানে এজন স্বাভাৱিক মানুহে 1 মিনিটত 15 পৰা 18 বাৰ পৰ্যন্ত কি লব পাৰে উশাহ নিশাহ লব পাৰে উশাহ নিশাহৰ হাৰ স্থিৰ নহয় প্ৰাপ্ত বয়স্কত গৈ শিশুৰ ক্ষেত্ৰত কি হয় জানানে উশাহ নিশাহৰ হাৰ বেছি হয় দেখিছানে এয়া তোমালোকক এটা গ্ৰাফৰ সহায়ত দেখুৱা হৈছে লেখৰ সহায়ত বহি থকা অৱস্থাত খোজ কঢ়া বিভিন্ন ব্যায়াম কৰা স্কিপিং প্ৰতি ক্ষেত্ৰতে কি হয় জানানে উশাহ নিশাহৰ হাৰ বেলেগ বেলেগ হয় এবাৰ চোৱা উশাহ নিশাহ আৰু শ্বাস প্ৰশ্বাসৰ মাজত থকা পাৰ্থক্য উশাহ লোৱা ই হৈছে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বিনিময়ৰ সৈতে জড়িত এটা ভৌতিক প্ৰক্ৰিয়া আৰু শ্বাস প্ৰশ্বাস হৈছে এক জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া য'ত গ্লুকোজৰ কি হয় জানানে জাৰণ সংঘটিত হয় মানে অক্সিডাইজ হয় শক্তিৰ কোনো মুক্তি নহয় উশাহ লোৱাৰ সময়ত আমি অক্সিজেন গেছ গ্ৰহণ কৰো ইয়াত কোনো শক্তিৰ মুক্ত নহয় কিন্তু শ্বাস প্ৰশ্বাসৰ সময়ত কি হয় যায় জানানে ছাত্ৰ ছাত্ৰীসকল এই প্ৰক্ৰিয়াত শক্তি নিৰ্গত হয় আৰু উশাহ লোৱাৰ সময়ত কোনো ধৰণৰ এনজাইম বা উৎসেচক জড়িত নহয় কিন্তু শ্বাস প্ৰশ্বাসৰ ক্ষেত্ৰত কি হয় যায় জানানে এনজাইম বা উৎসেচক জড়িত হৈ থাকে সো বিভিন্ন জীৱৰ উশাহ নিশাহৰ ধৰণ বেলেগ বেলেগ বিভিন্ন জীৱৰ উশাহ নিশাহৰ ধৰণসমূহ কি হয় বেলেগ বেলেগ ধৰণৰ হয় উদ্ভিদ বা প্ৰাণীৰ প্ৰতিটো জীৱিত কোষতে শ্বাস প্ৰশ্বাসৰ সবিশেষ একে ই জীৱৰ কোষ আৰু পৰিবেশৰ মাজত সংঘটিত হয় আমি যে উশাহ লওঁ ই জীৱৰ কোষ আৰু পৰিবেশ সাৰাউণ্ডিঙৰ মাজতহে সংঘটিত হয় আনহাতে শ্বাস প্ৰশ্বাস কোষৰ ভিতৰত সংঘটিত হয় এয়া হৈছে উশাহ লোৱা আৰু শ্বাস প্ৰশ্বাসৰ মাজৰ পাৰ্থক্য উন্নত জীৱনৰ বাবে উশাহ লোৱা শ্বাস প্ৰশ্বাসৰ ব্যায়াম প্ৰাণায়াম কৰিলে হাঁওফাঁওৰ অধিক বায়ু গ্ৰহণ কৰাৰ ক্ষমতা বৃদ্ধি পাব পাৰে দেখিছানে প্ৰাণায়াম কিমান জৰুৰী দেখিছানে হাঁওফাঁওৰ অধিক বায়ু সেৱন কৰাৰ ক্ষমতা কি হ'ব পাৰে গ্ৰহণ কৰাৰ ক্ষমতা বৃদ্ধি পাব ধৰে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল মোৰ প্ৰথম প্ৰশ্ন অক্সিজেনৰ ব্যৱহাৰৰ লগে লগে কোষৰ ভিতৰত গ্লুকোজৰ বিভাজনক বোলা হয় বায়বীয় শ্বাস প্ৰশ্বাস অবায়বীয় শ্বাস প্ৰশ্বাস এ আৰু বি দুয়োটা ওপৰৰ কোনোটোৱে নহয় অক্সিজেনৰ ব্যৱহাৰৰ লগে লগে গতিকে উত্তৰটো কি হ'ব ছাত্ৰ ছাত্ৰীসকল উত্তৰটো হ'ব বায়বীয় শ্বাস প্ৰশ্বাস মোৰ দ্বিতীয় প্ৰশ্ন বায়ু বা অক্সিজেনৰ অনুপস্থিতিত গ্লুকোজ বিভাজিত হৈ কাৰ্বন ডাই অক্সাইড যোগ পানী শক্তি যোগ পানী কাৰ্বন ডাই অক্সাইড যোগ শক্তি এলকহল যোগ কাৰ্বন ডাই অক্সাইড যোগ পানী যোগ শক্তি কোনটো উৎপন্ন হয় ছাত্ৰ ছাত্ৰীসকল বায়ু বা অক্সিজেনৰ অনুপস্থিতিত গ্লুকোজ বিভাজিত হৈ এলকহল যোগ কাৰ্বন ডাই অক্সাইড যোগ পানী যোগ শক্তি উৎপন্ন হয় মোৰ তৃতীয় প্ৰশ্ন পেশী কোষত গ্লুকোজৰ আংশিক বিভাজনে সৃষ্টি কৰে ফৰ্মিক এসিড এসিটিক এসিড ল্যাকটিক এসিড আৰু এমিনো এসিড কোনটো এসিড উৎপন্ন কৰে ছাত্ৰ ছাত্ৰীসকল ল্যাকটিক এসিড উৎপন্ন কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ভালদৰে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ